সৰ্বাদাৰ মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী, আমি অলপ তেখেতৰ লগত আত্মীয়তা যিহেতু গোটেই ৰাইজৰ অসমবাসীৰ আছে, বহুত বছৰৰ পৰা তেখেতে অসমৰ ছাত্ৰ নেতাও আছিল, সেইকাৰণে আমি চবে সৰ্বাদা বুলিও তেখেতক সম্বোধন কৰা হয়। তেখেত অহাৰ লগে লগে গোটেই হাজো অঞ্চলত এটা বেলেগ ধৰণৰ উৎসাহ আৰু মানুহবিলাকে উদ্দীপনা পাইছে। তেখেতে আজি যিখিনি বক্তব্য দি থৈ গ'ল, গোটেই হাজোবাসী খুবেই বেছি অনুপ্ৰাণিত হ'ব। আৰু এইবাৰ এনেই ৰাইজে ঠিক কৰিছেই যে হাতীৰ ছবিত ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানে প্ৰধানমন্ত্ৰী বনাব, আমাৰ প্ৰধান সেৱক বনাব। সেই কথাটো আৰু বেছি নিশ্চিত হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি পেলাই বক্তব্য দি থৈ যোৱাৰ পিছত তেখেতৰ যিটো এটা বিশাল জনসভা তেখেতে সম্বোধন কৰি থৈ গ'ল। আৰু লগতে গোটেই কাৰ্যকৰ্তাবিলাকৰ আৰু বেছি উৎসাহী হৈ গ'ল, কাৰণ তেখেতৰ লগত অত বছৰৰ এটা সম্বন্ধ আৰু হাজো এটা পঞ্চতীৰ্থ, আমাৰ মানে আধ্যাত্মিক দিশত ইমান আগৰণুৱা ৰাইজ, আৰু এই ৰাইজক আমি বেলেগকে বুজাব নালাগে, ৰাইজে যথেষ্ট বুজি পাইছে। আৰু ভাৰতবৰ্ষৰ উন্নতিৰ হকে আৰু অসমখনৰ উন্নতিৰ হকে যদি ৰাইজে বিচাৰ কৰে তেতিয়াহ'লে ৰাইজৰ কিমান উৎসাহ আৰু ভাল কাম মোদী ডাঙৰীয়াই যোৱা 10 বছৰ কৰাৰ বাবে আৰু অসম চৰকাৰ ভাল কাম কৰাৰ বাবে আজি জনসাধাৰণে বেলেগ কথা ভবা নাই, কেৱল বিজেপিক বিচাৰিছে, বিজেপি মিত্ৰদলক বিচাৰিছে। আৰু এই বৰপেটা সমষ্টিটো অনিভূষণ চৌধুৰী ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। 12+, অসমত ভাল হ'ব। যোনেই নাহক কিয়, এতিয়া অসমত কোনো ধৰণৰ ৰাইজে বেলেগ চিন্তা নকৰে, কেৱল বিজেপি আৰু মিত্ৰদল।